নগৰবেৰাত ৫২৩ বস্তা সুলভ মূল্যৰ চাউল পুতিলে কামৰূপ জিলা প্ৰশাসনে। নগৰবেৰা পাহাৰৰ সমীপৰ এটা স্থানত গাঁত খান্দি জিলা প্ৰশাসনে পুতি থয় এই বৃহৎ পৰিমাণৰ চাউল। ২০২৩ চনত টোপামাৰীৰ এটা গোদামৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল চাউলখিনি। জব্দকৃত চাউলখিনি পচি যোৱাত সৃষ্টি হৈছিল এক দুৰ্গন্ধময় পৰিৱেশৰ। ন্যায়ালয়ৰ নিৰ্দেশনাত এক্সকেভেটৰৰ জৰিয়তে গাঁত খান্দি এনেদৰে জিলা প্ৰশাসনে পুতিলে চাউলখিনি। অনাগত দিনত সুলভ মূল্যৰ চাউলৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ সকিয়নি আৰক্ষী অধীক্ষকৰ। ২০২৩ চনৰ আমাৰ নগৰবেৰা থানাৰ কেছ এটা সংক্ৰান্তত 26 কুইণ্টেল চাউল চিজ কৰা হৈছিলে। সেইখিনি আজি মহামান্য আদালতৰ আদেশ মৰ্মে আমাৰ ডিচি ছাৰে এখন কমিটি গঠন কৰি দিলে আমাৰ এডিশ্যনেল SP বাইদেউ পুনম পেগু বাইদেউৰ নেতৃত্বত, আৰু সেই কমিটিটোৱে ডিচিশ্যন ল'লে যে আমাৰ পৰিৱেশৰ কোনো ক্ষতি নোহোৱাকৈ এই গোটেইখিনি চাউল আমি ডিছপ'জ কৰিব লাগে, কাৰণ এতিয়া ৩-৪ বছৰ আগৰ পৰা চিজ হৈ থকা বস্তু বেয়া হৈ গৈছে, গেলি পচি গৈছেগৈ। তো সেইখিনি আমি ইয়াতে পাহাৰ পাৰত গাঁত এটা খান্দি পুতি দিয়াৰ ব্যৱস্থা কৰিছোঁ। পশু পক্ষী কোনেও খাব নোৱাৰে সেইখিনি, আৰু ইয়াৰ থ্ৰুদিয়ে মই ওচৰৰ যি জনসাধাৰণ আছে তেওঁলোকক আপিল কৰিব বিচাৰিছোঁ যে এইখিনি বস্তু ৩ বছৰৰ পৰা এটা ৰুমত বন্ধ হৈ থকা চাউল, এই বৰ্তমান সেইটো গ্ৰহণযোগ্য হৈ থকা নাই। মানুহৰ কাৰণেতো নহয়, পশু পক্ষী, গৰু ছাগলী, গাহৰি কাৰো কাৰণেই নহয়। কাৰণ এইখিনি এতিয়া আমি যোৱাৰ পিছত কোনোবাই যদি এইখিনি খুচৰি ওলাই লৈ গৈ কাৰোবাক খোৱাৰ পিছত এইটো ডাঙৰ হেল্থ হেজাৰ্ড এটা হ'ব পাৰে। তো সেইটোৰ পৰা বিৰত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ ৰাইজক।